এই যে টুথপেষ্টৰ তলৰ ফালে ক'লা নীলা বা ৰঙা দাগ থাকে কিয় থাকে কিছুমানে কয় এনে ৰঙা দাগ থকা মানে টুথপেষ্টটোৰ কেমিকেল লেভেল বা প্ৰাকৃতিক বস্তুৰে বনোৱা হয় না নহয় সেইটো দেখুওৱা হয় কিন্তু সেই কথা নহয় অৰ্থাৎ সেই কথাটো মিছা টুথপেষ্ট বনোৱাৰ সময়ত সেই টিউববোৰ মেচিনেৰে কটা হয় আৰু সঠিক ঠাইত যাতে কটা যায় তাৰ বাবে এই ৰঙা বা নীলা চিনবোৰ দিয়া হয় আৰু সেই ৰঙৰ জোখ লৈয়ে মেচিনেৰে টিউববোৰ কাটি দিয়ে লগতে আৰু এটা কথা টুথপেষ্ট এনেকুৱা এটা টিউবতেই কিয় আহে বটলত কিয় নাহে কাৰণ বটলত দিলে অসুবিধা বহুতো আছে টুথপেষ্টবোৰ জুলীয়াও নহয় গোটাও নহয় গতিকে ই বটলত লাগি ধৰে আৰু উলিয়াওটো টান হৈ পৰে অৰ্থাৎ শেষৰখিনি উলিওৱা অতি জটিল হৈ পৰে আনফালে এনেকুৱা এটা টিউব সহজতে অনা নিয়াও কৰিব পাৰি সস্তাও হয়